নমস্কাৰ, মই পৰৱ বৰদকৈ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা কমললৈ। এনে এক সময়ত য'ত নেকি আমাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলেই হওক বা বিশেষকৈ অভিভাৱক সকল হওক, তেওঁলোকে য'ত নেকি নিজৰ সন্তানক বা যিসকল ছাত্ৰ ছাত্ৰী আছে, আমি বৰ্তমান প্ৰেক্ষাপটত দেখা পাইছোঁ যে প্ৰায়ে ব্যক্তিগত অনুষ্ঠান বা প্ৰতিষ্ঠানসমূহলৈ তেওঁলোক বেছি আকৃষ্ট হৈছে। ঠিক চৰকাৰী যিটো ব্যৱস্থা আছে বা চৰকাৰী যিসমূহ বিদ্যালয় আছে, মহাবিদ্যালয় আছে, সেইসমূহলৈ ল'ৰা ছোৱালী তুলনামূলকভাৱে কমকৈ যোৱাটো আমি প্ৰত্যক্ষ কৰিছোঁ। গতিকে এই মুহূৰ্তত আজি মোৰ সৈতে এগৰাকী ছাত্ৰী সংযুক্ত হৈছে। তেওঁ বৰ্তমান উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ ২য় বৰ্ষৰ ছাত্ৰী। ইতিমধ্যে তেওঁ পৰীক্ষা দিছে আৰু ফলাফলৰ অপেক্ষাত আছে। তেওঁ বৰ্তমান নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী। আজি তেওঁ মনত বহু কথা আছে, তেওঁ বহু কথা জনাব বিচাৰিছে। তেওঁৰ মনত যিখিনি কথা জাগ্ৰত হৈছে সেইখিনি আমাৰ সাধাৰণ জনতাক জনাব বিচাৰিছে। তেওঁৰ এগৰাকী ছাত্ৰীৰ মনৰ পৰা মই জানিবলৈ আজি চেষ্টা কৰিম যে ল'ৰা ছোৱালীসকল বা ছাত্ৰ ছাত্ৰীসকল কিয় ব্যক্তিগত প্ৰতিষ্ঠানসমূহলৈ ধাউতি কিয় বেছিকৈ মিলিছে, চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানসমূহক কিয় তেওঁলোকে এক প্ৰকাৰ অৱজ্ঞা কৰাৰ নিচিনা হৈছে। প্ৰথমে মই তেওঁৰ চিনাকিটো আপোনাৰ আগত দাঙি ধৰিছোঁ। এয়া হৈছে বিস্মিতা শইকীয়া। নমস্কাৰ। বিস্মিতা, আজি তুমি মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে তোমাক ধন্যবাদ জনাইছোঁ। আৰু প্ৰথমেই যিহেতু তুমি ইতিমধ্যে পৰীক্ষাত অৱতীৰ্ণ হ'লা, আশা কৰিম এক খুব সুন্দৰ ফলাফল আহিব বুলি আশা ৰাখিছোঁ। তোমাৰ মনত ধেৰ কথা আছে। মই তোমাৰ ধৰি লোৱা অফ কেমেৰা যেতিয়া কথা পাতিছিলোঁ, তুমি বিভিন্ন ধৰণৰ কথা ক'লা। এতিয়া অন কেমেৰা আমি বাৰ্তালাপত আছোঁ। কোৱাচোন বাৰু, তুমি এই পৰিস্থিতিটো কিয় হৈছে বুলি ভাবা, য'ত নেকি ল'ৰা ছোৱালীসমূহ ব্যক্তিগত প্ৰতিষ্ঠানলৈ বেছি ধাউতি মেলিছে? কাৰণ তেওঁলোকে সেইটো ঘৰত বা হওক বা ঘৰৰ মানুহে তেওঁলোকক মূৰত সেইটো ভৰায়ে দিছে যে এখন ব্যক্তিগত অনুষ্ঠানলৈ গ'লেহে তেওঁলোকে এটা ভাল ফলাফল লাভ কৰিব পাৰিব। কাৰণ আৰু বহুত ল'ৰা ছোৱালী সেইটো কাৰণে এটা ভাল ৰিজাল্ট কৰিব বিচাৰে, বা ময়ো তেনেকুৱাই আছিলোঁ। আজি ময়ো কোনোবাখিনিত ময়ো বিচাৰিছিলোঁ যে ময়ো এখন ভাল ব্যক্তিগত অনুষ্ঠানলৈ যাব পাৰিম যদিহে মই এটা মেট্ৰিকত ভাল ফলাফল লাভ কৰিব পাৰোঁ। যিহেতু মই এগৰাকী চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰী আছিলোঁ মেট্ৰিকলৈকে। গতিকে বহুত ল'ৰা ছোৱালীয়ে তেনেকৈ ভাবে। এতিয়া তুমি ভাবা নেকি, তুমি যেতিয়া যিহেতু তুমি এখন চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰী হয়, তাত সেই সুবিধাসমূহ আছেনে ল'ৰা ছোৱালীৰ কাৰণে? আছে, সকলো সুবিধা আছে। আৰু মই মহাবিদ্যালয়খন বহুত ভাল পালোঁ, সঁচাকৈ বহুত বেছিয়ে ভাল পালোঁ মই তাত। তাত ধৰি লোৱা যিসমূহ শিক্ষক শিক্ষয়িত্ৰী আছে, তোমালোকৰ ৰেগুলাৰ ক্লাছেছ হয়? অ'কে। এতিয়া কথা হ'ল, তেখেতসকলতো আহিছে ক্লাছ ল'বৰ কাৰণে, তাত ল'ৰা ছোৱালীৰ উপস্থিতি আছে নে নাই? নাই, ল'ৰা ছোৱালীৰ উপস্থিতি একেবাৰেই নাই। কিয় নাই? কাৰণ তেওঁলোকে সেইটো পৰিৱেশ হয়তো পোৱাই নাই। কাৰণ কলেজলৈ হয়তো সেইবোৰ ল'ৰা ছোৱালী নাযায়, যোনবিলাক ধৰক পঢ়িব বিচাৰে। কাৰণ বহুত ল'ৰা ছোৱালী এনেকুৱা যিবোৰ পঢ়াৰ প্ৰতি কোনো মনেই নাই। বহুত ল'ৰা ছোৱালী সেইটো কাৰণেহে কলেজত তাহাঁতি নাম ভৰ্তি কৰি লৈ কলেজৰ ক্লাছবিলাক নকৰে, আৰু তাহাঁতি এটা ফ্ৰী পৰিৱেশ পায় য'ত তাহাঁতি নিজ মনেৰে ঘূৰি ফুৰে, যিটো ব্যক্তিগত প্ৰতিষ্ঠানসমূহত দেখা নাযায়, য'ত নেকি এটা ডিচিপ্লিনৰ মাজত বা অনুশাসনৰ মাজত চলি থকা দেখা গৈছে। তাত তুমি ভাবিছা যে যিসমূহ চৰকাৰী মহাবিদ্যালয় বা বিদ্যালয় আছে, তাত সেই অনুশাসনটো তুলনামূলকভাৱে কম বুলি ভাবিছা। টিচাৰে কেতিয়াবা কমপ্লেইন নকৰেনে? যেতিয়া সেই ল'ৰা ছোৱালীসমূহ ক্লাছৰুমলৈ আহে, তেতিয়া টিচাৰে তেওঁলোকৰ লগত পোনপটীয়াকৈ কথা বতৰা পাতে। তেতিয়া তেওঁলোকৰ উত্তৰ কি হয়? কাৰণ টিচাৰেতো সুধিব তুমি ক্লাছলৈ কিয় অহা নাই। ক্লাছলৈ নাহিলে নিশ্চয়কৈ তেওঁ বস্তুটো বুজি নাপাব, আৰু বুজি নাপালে পৰীক্ষাত নিশ্চয়কৈ ভাল ফলাফল এটা আশা কৰিব নোৱাৰি। তেতিয়া টিচাৰে তেওঁলোকৰ লগত কেনেদৰে কথা পাতে? বহুত টিচাৰ আছে, তেওঁলোকে ল'ৰা ছোৱালীবোৰক ডিপাৰ্টমেণ্টলৈ লৈ গৈ গালিও পাৰেগৈ, কিন্তু তাৰপিছতো তেওঁলোকে একেবাৰে ক্লাছলৈ নাহেই। একেবাৰে 2-3টাহে থাকে, নাহে একেবাৰেই নাহে আৰু। অ'কে। এতিয়া তাৰ মাজতে কথা এটা আহিলে যে অহা নোহোৱাটো পিছৰ কথা,
তুমি যিহেতু এখন চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰী হয়, তাত সেই ছায়েন্সৰ বিশেষকৈ তুমি ছাত্ৰী, বিজ্ঞানৰ ছাত্ৰী, ছায়েন্স বুলি ক'লে ধৰি লোৱা লেব চেবৰ কথা আহি পৰিলে, সেই সুবিধাখিনি আছেনে নাই তোমালোকৰ? গোটেই সুবিধাখিনি আছে। বা যদি আমি এটা লাইব্ৰেৰীৰ কথা কওঁ, তাত কিতাপ সেইমতে তোমালোকে মানে ইচ্ছা অনুযায়ী পোৱা নে? পাওঁ। তাৰপিছতো কিন্তু ল'ৰা ছোৱালী নাযায়। অ'কে। এতিয়া তুমি যেতিয়া স্কুলত ব্যক্তিগতভাৱে তুমি স্কুলত থাকোঁতেও চৰকাৰী স্কুলতে বিদ্যালয়তে পঢ়িছিলা, তাত ল'ৰা ছোৱালী আছিলে নে নাই? আছিলে। তাত আছিলে। এই তেতিয়াহ'লে পাৰ্থক্যটো কিয় বুলি ভাবা? স্কুলত থাকোঁতে আছিলে কিন্তু মহাবিদ্যালয়ত অনুপস্থিতি কম। যিহেতু মহাবিদ্যালয়ত ডিগ্ৰী লেভেলটোক অলপ মানে বেছি গুৰুত্ব দিবলগীয়া হয়, সেইটো কাৰণে হায়াৰ ছেকেণ্ডেৰী ল'ৰা ছোৱালীবোৰে অলপ নিজকে ডাঙৰ বুলি ভাবি লয়। অ'কে। এতিয়া বিস্মিতা এনেকুৱা হয়, আমি প্ৰায় দেখিছোঁ যে কেতিয়াবা ছাত্ৰ ছাত্ৰীৰ মন থাকিলেও অভিভাৱকসকল বিভিন্ন কাৰণ বেলেগ বেলেগ হ'ব পাৰে, বিভিন্ন কাৰণত তেওঁলোকে হয়তো জোৰ কৰিছে যে যা তালৈকে যা বা তাতে গৈ পেলাই পঢ়। তোমাৰ ক্ষেত্ৰত তেনেকুৱা হৈছিলে নেকি? তোমাৰ মা দেউতাই কিবা বাধা দিছিলে নেকি? মানে ব্যক্তিগত অনুষ্ঠানত মানে তুমি হয়তো এনেকুৱা তুমি নিজে ভাবিছিলা নেকি যে মই চৰকাৰী নহয় ব্যক্তিগত অনুষ্ঠানলৈ যাওঁ, কিন্তু মা দেউতাই ক'লে যে নহয় তুমি চৰকাৰী স্কুল বা কলেজলৈ যাব লাগিব? আচলতে আমাৰ সমাজ ব্যৱস্থাটো এনেকুৱা যে ব্যক্তিগত অনুষ্ঠানত পঢ়া ল'ৰা ছোৱালীক মানে যোনটো প্ৰাধান্য দিয়া হয়, সেইটো চৰকাৰী শিক্ষানুষ্ঠানত পঢ়া ল'ৰা ছোৱালীক দিয়া নহয়। আৰু সেইটো কাৰণে আমাৰ মনত সৰুতেই সোমাই যায় যে একো নাই, চৰকাৰী শিক্ষানুষ্ঠানত পঢ়া সেই ল'ৰা ছোৱালীবোৰৰ মানে সৰুতেই সোমাই যায় যে ব্যক্তিগত অনুষ্ঠানত পঢ়া ল'ৰা ছোৱালীবোৰৰ মানে প্ৰাধান্য বেছি দিয়া হয় তাহাঁতক। সেইটো কাৰণে মই নিজে ভাবি লৈছিলোঁ যে মই আজি মেট্ৰিকত এটা ভাল ফলাফল লাভ কৰি এখন মোৰ নিজৰ মাৰ্কছেৰে বা মোৰ নিজৰ কিবা এটাৰে মই আজি ব্যক্তিগত এখন অনুষ্ঠানলৈ যাম। গতিকে বহুত ল'ৰা ছোৱালীৰ মানে তেনেকুৱা এটা সপোন থাকে, যোনবিলাক মানে এখন সৰু অঞ্চলত বা এনেকৈ চৰকাৰী শিক্ষানুষ্ঠানত পঢ়ে। কিন্তু মানে সেই ক্ষেত্ৰত আমি বহুত কথাও ভাবিব লাগিব, আমি ঘৰৰ কথাও ভাবিব লাগিব। আৰু মই সঁচাকৈ ভবা নাছিলোঁ যে কলেজ ইমান ভাল হ'ব। মই কলেজক বহুত ভাল পালোঁ, যদিও মোৰ মন আছিলে ব্যক্তিগত অনুষ্ঠানলৈ যাবলৈ, কিন্তু মই কলেজত অকণো অসুবিধাও পোৱা নাছিলোঁ, ভালদৰে পঢ়িছিলোঁ, সকলো সুবিধাও পাইছিলোঁ। এতিয়া ধৰি লোৱা চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি আনিছে, শিক্ষাৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ আঁচনি আগবঢ়াইছে। যিসকল ল'ৰা ছোৱালীয়ে ভালদৰে পাছ কৰিছে তেওঁলোকক কেতিয়াবা ধৰি লোৱা আৰ্থিকভাৱে হওক বা বস্তুগতও হ'ব পাৰে, তেনেকৈও সহায় কৰিছে। তুমি সেই ক্ষেত্ৰত কি বুলি ভাবা যে তুমি সুখী নে চৰকাৰখনে ল'ৰা ছোৱালীসকলক এনেকৈ সহায় কৰাত? হয়, মই বহুত সুখী, যিহেতু ময়ো নিযুত মইনা আঁচনি হিচাপে মাহে মাহে 1000 টকাকৈ পাই আছোঁ। নিজৰে ভাল লাগে, সেইটো নিজৰ পইচা, নিজে পঢ়ি পিনে পোৱা পইচা। কোনোবাখিনিত এনেকুৱাও লাগে যে মই নিজৰ ভৰিত থিয় হৈ আছোঁ, সেইটো মানে মনত ভাল লাগে। এতিয়া ধৰি লোৱা তোমালোকে পঢ়ি থকা অৱস্থাত আজি মোবাইলটোকে ৰিচাৰ্জ কৰিবলগীয়া হ'ল বা ক'ৰবাত কিবা এটা মন গ'ল, কিবা এটা খাবৰ কাৰণে কিবা এটা মন গ'ল, তেতিয়া অন্ততঃ আনৰ ওচৰলৈ হাত মানে দিবলগীয়া নহয়, নিজেই সেই পইচাটো নিজৰ বুলি ভাবি পেলাই খৰচ কৰিব পাৰি। কিন্তু তাৰ মাজতে মই আৰু এটা কথা সোধোঁ দেই, অকণমান কথাটো কণ্ট্ৰভাৰ্চিয়েলো হ'ব পাৰে, আৰু কিন্তু সঁচা কথা এটা উদঙাই দিয়াটো একো বেয়া কথা নহয় বুলি মই ভাবোঁ। য'ত নেকি চৰকাৰে কৈ আছে, দাবী কৰিছে যে আপোনালোকৰ ল'ৰা ছোৱালী চৰকাৰী অনুষ্ঠানলৈ পঠাওক, তাত পঢ়িবলৈ পঠাওক। কিন্তু তাৰপিছতো আমি দেখিছোঁ যে বিয়াগোম নেতাৰ নিজ সন্তান কিন্তু ব্যক্তিগত স্কুললৈ গৈছে বা ব্যক্তিগত মহাবিদ্যালয়লৈ গৈছে। এই ক্ষেত্ৰত তুমি কি ক'বা? হয়তো তেওঁলোকেও তেনেকেই ভাবে, ব্যক্তিগত অনুষ্ঠানক তেওঁলোকে বেছি প্ৰাধান্য দিয়ে। তেওঁলোকেও ভাবে যে ব্যক্তিগত অনুষ্ঠানত চৰকাৰী শিক্ষানুষ্ঠানতকৈ ব্যক্তিগত শিক্ষানুষ্ঠান অলপ আগবঢ়া বুলি কোনোবাখিনিত হয়তো তেওঁলোকেও ভাবে। কিন্তু চৰকাৰে যদি আজি তেনেকৈ ভাবিবলৈ বাধ্য হয়, ভাবিছে যে ব্যক্তিগত অনুষ্ঠান বা প্ৰতিষ্ঠানসমূহ চৰকাৰী অনুষ্ঠানতকৈ বেছি ভাল, সেইটোৱে জানো কাইলৈ এটা
তোমালোকৰ কাৰণে বিশেষকৈ যিসকল কাইলৈ চৰকাৰী বিদ্যালয় বা মহাবিদ্যালয়লৈ যাব তেওঁলোকৰ কাৰণে সঠিক বাট এটা দেখুৱাইছে জানো? নহয়, একেবাৰেই নহয়। হয়। কি ক'বা তুমি সেইটোত? আচলতে মই ভাবোঁ পঢ়াটো নিজৰ হয়। মই নিজেও মানে ময়ো ইমানখিনি পোৱা নাছিলোঁ যিমানখিনি পাব লাগিছিলে, কিন্তু মই নিজে সেইখিনি কষ্ট কৰিছিলোঁ। আৰু কাৰণ চবেই শেষত গৈ একেখন কুৱেশ্যন পেপাৰৰে পৰীক্ষাত বহিবগৈ লাগিব, কাৰণ সেইখন সন্মুখত চবৰে আগত ক'ত পঢ়িছে, কি মানে কোনখন স্কুলত পঢ়িছে সেইটোও নালাগে, অকল সেই কুৱেশ্যন পেপাৰখনহে থাকিব। আৰু যেতিয়া সেই কুৱেশ্যন পেপাৰখন থাকিব তেতিয়া আমাৰ মনত এটাহে কথা আহিব যে এই কুৱেশ্যন পেপাৰখন আমি কৰিব লাগে। আৰু সেইটো কাৰণে শেষত মানে সকলো গৈ সেই একেটা পৰ্যায়তে পৰিবগৈলগীয়া হয়, লাগিলে য'তেই নপঢ়ক। আৰু এইটো মই অনুভৱ কৰিছিলোঁ যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত বহিছিলোঁ। যে আমাৰ বিশেষকৈ যেতিয়া আমাক মানে পৰ্যবেক্ষণ কৰা হয়, মানে চোৱা যাব, তেতিয়া আল্টিমেটলি ক'ত কোনে পঢ়িছিলে সেইটো চোৱা নাযায়, কিন্তু সেই আমি পঢ়ি পেলাই কি শিকিলোঁ, কি বুজিলোঁ, পৰীক্ষাত যিখিনি আমি উত্তৰ হিচাপে দিলোঁ সেই ফলাফলৰ ওপৰতহে আমাক চোৱা যাব, নহয় জানো? এতিয়া আগলৈ তুমি আৰু কি কৰিম বুলি ভাবিছা? মানে যেতিয়া উচ্চতৰ মাধ্যমিকৰ পিছত যেতিয়া ডিগ্ৰী লেভেললৈ তুমি যাবা, তেতিয়া তুমি পুনৰবাৰ চৰকাৰী মহাবিদ্যালয় এখনতে নামভৰ্তি কৰাৰ ইচ্ছা ৰাখিছা নে ব্যক্তিগত প্ৰতিষ্ঠানলৈ আগবাঢ়িবা? নাই, এতিয়াৰ পৰাতো সকলোৱে এখন চৰকাৰী শিক্ষানুষ্ঠানতে মানে ছিট পাব বিচাৰে, কাৰণ এতিয়াৰ পৰা সকলো এণ্ট্ৰেঞ্চবিলাক চৰকাৰী শিক্ষানুষ্ঠানৰ বাবেই হয়। ৰাইট। গতিকে তুমিও এনে ধৰি লোৱা ছায়েন্সৰ পিছত মানে ইয়াৰ ডিগ্ৰী লেভেলত তুমি কি কৰাৰ আশা ৰাখিছা? মই এতিয়া ইঞ্জিনিয়াৰিং লাইনলৈ যাম বুলি ভাবিছোঁ, চেষ্টা কৰিম, বাকী নাজানো কি হয়। অ'কে, আৰু এটা কথা সুধোঁ, আমি ব্যক্তিগত অনুষ্ঠানবিলাকত দেখিছোঁ যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীক, বিশেষকৈ তুমি যিহেতু ইঞ্জিনিয়াৰিঙৰ কথা ক'লা, যিসমূহ কম্পিটিটিভ এক্সাম হয় সেইবিলাক ক্ৰেক কৰাৰ কাৰণেও তেওঁলোকে সহায় কৰে বিভিন্ন সময়ত। এইখিনি তোমালোকে নন্দনাথ শইকীয়া মহাবিদ্যালয়ত সুবিধা লাভ কৰিছানে? আচলতে মেমহঁত আমাৰ কাৰণে থাকে, মানে মেমহঁতে কয় যে কিবা নোৱাৰিলে আমাৰ ওচৰলৈ আহিবা। হয়তো তেওঁলোকে ডিগ্ৰীখিনিক বেছি গুৰুত্ব দিব লাগে কাৰণে আমাক সিমানখিনি সময় দিবলৈ নাপায়, তথাপিও আমাক কয় যে যদি কিবা বুজি নোপোৱা তেন্তে আমাৰ ডিপাৰ্টমেণ্টলৈ আহিবা। আৰু তেনেকৈ আমি নিজে মানে তেওঁলোকৰ লগত মিল হ'ব লাগিব, তেতিয়াহে তেওঁলোকে আমাক সিমান মানে দিব। ৰাইট। গতিকে যেতিয়া তোমালোক আগবাঢ়ি যোৱা শিক্ষক শিক্ষয়িত্ৰীৰ ওচৰলৈ, তেওঁলোকে নিশ্চয়কৈ তোমালোকক সহায় কৰে, নহয় জানো? অ'কে, বিস্মিতা, এটা খুব ডাঙৰ প্ৰশ্ন উদয় হৈছে যে আগৰ আমি ইমান দেখা নাছিলোঁ, আজিকালি আমি খুবেই বৰ্তমান প্ৰেক্ষাপটত প্ৰায়ে দেখা পাওঁ প্ৰি স্কুল যোনটো কনচেপ্ট আহিলে, য'ত নেকি 2 বছৰ, 2.5 বছৰ, 3 বছৰতেই অভিভাৱকে নিজৰ সন্তানক নামভৰ্তি কৰোৱায়। গতিকে সেই ক্ষেত্ৰত দেখা গ'ল যে প্ৰথমতে আমি যেতিয়া ছাত্ৰ ছাত্ৰীক আগবঢ়াই দিছোঁ বা পঢ়ুৱাবলৈ আগবঢ়াই নিছোঁ, প্ৰথমতে আমি ব্যক্তিগত প্ৰতিষ্ঠানলৈ গৈছোঁ। সেই ফাৰ্ষ্ট ষ্টেপটোৱে আমাৰ প্ৰাইভেট হৈছে। গতিকে যেতিয়া ফাৰ্ষ্ট ষ্টেপটোৱে প্ৰাইভেট হয়, খুবেই স্বাভাৱিক যে আগলৈ গৈ পেলাই প্ৰাইভেটেই হ'ব, কাৰণ সেইটোৰ নিচাত তেওঁলোক সোমাই যায়। কিন্তু অংগনবাড়ীলৈ ল'ৰা ছোৱালীৰ সংখ্যা কম, কি বুলি ভাব? কাৰণ প্ৰথমতেই দেখোন প্ৰাইভেটত গ'ল, ব্যক্তিগত অনুষ্ঠানলৈ প্ৰথম খোজটো তাতেই পেলালে। এই ক্ষেত্ৰত কি বুলি কোৱা? ক্ষেত্ৰত অভিভাৱকসকলৰ কথাকে ক'ম, কাৰণ শিশুসকলেতো নাজানে, যিহেতু তেওঁলোক বহুত সৰু হৈ থাকে, আৰু অভিভাৱকসকলে সেইটো ভাবিয়েই লয় যে মোৰ ল'ৰা ছোৱালী এখন ব্যক্তিগত অনুষ্ঠানলৈ গ'লেহে এজন ভাল মানুহ হ'ব পাৰিব। গতিকে তেওঁলোকে তেনেদৰে ভাবি লয় বাবেই হয়তো তেনেকুৱা কৰে। অ'কে, বিস্মিতা যথেষ্ট আৱেগিক হৈ গৈছে কথাখিনি। তেওঁৰ আচলতে মনৰ মাজত বহুতো ক্ষোভ সোমাই আছে। কেতিয়াবা মানুহৰ এনেকুৱা হয়, কিছুমান ক'ব বিচাৰিলেও মানুহে ক'ব নোৱাৰে, শব্দৰ সেই সময়ত অভাৱ হৈ যায়, কিন্তু মনৰ মাজত হয়তো বহু কথা থাকে। একেবাৰে শেষৰটো প্ৰশ্ন কৰোঁ তোমাক, এগৰাকী ছাত্ৰী হিচাপেও কৰিম আৰু নিজকে কিছু সময়ৰ বাবে তুমি নিজকে অভিভাৱক হিচাপেও ভাবি লোৱা দেই। দুটা চৰিত্ৰত তুমি এই মুহূৰ্তত উত্তৰটো মই তোমাৰ পৰা বিচাৰিছোঁ। কি আহ্বান কৰিবা আমাৰ যিখন সমাজ হয়, যিসকল ল'ৰা ছোৱালী আছে, যিসকল অভিভাৱক আছে, তেওঁলোকক তুমি কি ক'বা?
এই গোটেই ব্যৱস্থাটোৰ বিষয়ে? চৰকাৰে আমাৰ কাৰণেইতো ইমানখিনি সুবিধা কৰি দিছে, ইমানখিনি চৰকাৰী শিক্ষানুষ্ঠান আমাৰ কাৰণেই গঢ়ি তুলিছে, কিন্তু বহুত ক্ষেত্ৰত অভিভাৱকবিলাকে সেই কথাবিলাক বুজি পোৱা নাই। তেওঁলোকে ভাবিছে যে এখন ব্যক্তিগত অনুষ্ঠানতহে এজন ভাল মানুহ গঢ়ি তুলিব পাৰিব। আজি ময়ো এগৰাকী চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰী হিচাপে গৌৰৱেৰে ক'ব পাৰোঁ যে আজি মোৰ যোনটো উচ্চতৰ মাধ্যমিকৰ শিক্ষা মই গ্ৰহণ কৰিলোঁ তাত মই সঁচাকৈ সুখী, কিয়নো মই ভবা নাছিলোঁ যে এনেকুৱা কিবা এটা মই মহাবিদ্যালয়ত পামগৈ, কিয়নো তাত সকলো সুবিধা আছিলে আৰু তাত মোৰ কোনো সমস্যা অহা নাছিলে, কিন্তু এই ছাত্ৰ ছাত্ৰীবিলাকেহে মহাবিদ্যালয়লৈ বা যাব নিবিচাৰে। তাৰমানে তুমি এইটোৱে ক'ব বিচাৰিছা যে তুমি যিখিনি সুবিধা নন্দনাথ শইকীয়া মহাবিদ্যালয়ত লাভ কৰিলা, সেই একেখিনি সুবিধা নিশ্চয়কৈ অসমৰ যি আন আন বিদ্যালয় বা মহাবিদ্যালয়ত আছে, সেই একে স্তৰৰ সুবিধাখিনি তাতো নিশ্চয়কৈ উপলব্ধ, নহয় জানো? গতিকে বিস্মিতা এটা সুন্দৰ কথা কৈছে যে এই সুবিধাখিনি থকাৰ পিছতো আমি কিয় সদায় মানে ব্যক্তিগত বিদ্যালয় বা মহাবিদ্যালয়ক প্ৰাধান্য দিছোঁ, সেইটো এটা খুব প্ৰশ্নবোধক এই মুহূৰ্তত ৰৈ গ'ল। আৰু তেওঁ অভিভাৱকসকলকো অনুৰোধ কৰিছে যে নিজৰ সন্তানক চৰকাৰী বিদ্যালয় মহাবিদ্যালয়লৈ পঠাওক, তাতো সেই একেখিনি সুবিধাই আছে, আনকি ইনফেক্ট হয়তো ব্যক্তিগত অনুষ্ঠান বা প্ৰতিষ্ঠানতকৈ বেছি সুবিধা আছে। গতিকে আমি সেই সুবিধাখিনি কেনেকৈ আচলতে লৈছোঁ সেইখিনি আমাৰ ওপৰত নিৰ্ভৰ কৰে। আৰু তেওঁ এটা সুন্দৰ মেছেজ দিছে শেষত। ময়ো আশা ৰাখিম অভিভাৱকসকলে নিশ্চয়কৈ এই ক্ষেত্ৰত প্ৰাধান্য দিব আৰু নিজৰ সন্তানৰ বাবে এক সুচিন্তা কৰিব বুলি আশা ৰাখিছোঁ। বিস্মিতা, তোমাৰ ফলাফল সুন্দৰ হওক, তুমি এগৰাকী ভাল নাগৰিক হোৱা, আৰু লগতে ভগৱানে সদায় তোমাক কুশলে ৰাখক, আৰু তোমাৰ যিটো শৈক্ষিক যাত্ৰা হ'ব খুব সুন্দৰ হওক আৰু আগবাঢ়ি যোৱা। তোমাক আজি সময় দিয়াৰ বাবে, মোৰ অনুৰোধ ৰক্ষা কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।